ফাইনেলি বন্ধুসকল আপোনালোক যিসকল লোকৰ লগত ৰেচন কাৰ্ড আছে তো বন্ধুসকল সেইসকল লোকৰ কাৰণে আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইটামান আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। অৰ্থাৎ চৰকাৰে নতুনকৈ কেইটামান আঁচনি লৈ আহিছে। বৰ্তমান সেয়া অনলাইন এপ্লাই চলি আছে। যিকেইটা নেকি আপোনালোকে আঁচনি এপ্লাই কৰিলে আপোনালোকে মাহেকত আপোনালোকে 2000 পৰা 5000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব, যদি আপোনালোকে সেই আঁচনিকেইটা আপোনালোকে এপ্লাই কৰে, অৰ্থাৎ আপোনালোকে লাভ কৰে। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, আপোনালোক কি আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ যোনটো নেকি আঁচনি মুকলি কৰা হৈছে, তো এই প্ৰথম আঁচনিটো হৈছে উজ্জ্বলা যোজনা। তো অৰ্থাৎ বন্ধুসকল চৰকাৰী ফ্ৰী আপোনাৰ যোনটো নেকি গেছ চিলিণ্ডাৰ যোনটো নেকি পৰ্টেল, তো বৰ্তমান চৰকাৰে মুকলি কৰি দিছে। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো আপোনালোকে যদি এতিয়ালৈকে সেই উজ্জ্বলা যোজনা যোনটো নেকি চৰকাৰী ফ্ৰী গেছ চিলিণ্ডাৰ কাৰণে আপোনালোকে এপ্লাই কৰা নাই, তো বন্ধুসকল আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড থাকিব লাগিব। তো বৰ্তমান ইয়াৰ অনলাইন আৰু অফলাইন দুইটাৰ পৰা এপ্লাই চলি আছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব যে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব লাগিব, কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো আপোনালোকে কোনটো পৰ্টেলত গৈ আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ 2 নম্বৰ যোনটো নেকি আঁচনিৰ বিষয়ে চৰকাৰৰ ফালৰ পৰা নতুনকৈ অপেন হৈ আহিছে, যোনটো নেকি খবৰ আহিছে, তো সেইটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ যদি আপোনালোকে লাভ কৰা নাই, তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল চৰকাৰে যোনটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাটো দুটা ভাগত ভাগ কৰিছে। তো যিসকল চহৰৰ যিসকল লোক আছে, যিসকল চহৰত বাস কৰে, তো সেইসকলে আপোনালোকে অনলাইন আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিসকল গাঁও অঞ্চলত বাস কৰে, তো সেইসকলে আপোনালোকে যোনটো নেকি আপোনালোকৰ পঞ্চায়তত অৰ্থাৎ আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব লাগিব। তো আপোনালোকে যদি গাঁৱত বাস কৰে, তো আপোনালোকৰ পঞ্চায়তত যাব লাগিব। তো পঞ্চায়তত বৰ্তমান ফৰ্মবোৰ বিলাই থকা হৈছে, তো ফৰ্মবোৰ দি থকা হৈছে। তো তাৰ পৰা আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকে চহৰত বাস কৰে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। তো অনলাইন আবেদন কৰিব হ'লে আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰ বা আপোনালোকৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান ইয়াৰ নেকি যোনটো নেকি পৰ্টেল অপেন কৰি দিয়া হৈছে, তো আপোনালোকে লগালগ আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আপোনালোকে এই ফ্ৰী চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ আঁচনিটোৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুকলি কৰা হৈছে। তো সেইটো হৈছে অৰুণোদয় আঁচনি, অৰুণোদয় আঁচনি 3.0। তো আপোনালোক যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তো সেইসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। তো আপোনালোকে এতিয়া আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে। আৰু বন্ধুসকল আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব, কি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো তাৰ ওপৰত মই এটা পপ আপ ভিডিঅ' বনাই দিম। তো আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিম। তো এতিয়া বন্ধুসকল আপোনালোকক মই 4 নম্বৰ যোনটো নেকি আঁচনিৰ বিষয়ে আপোনালোকক মই জনাবলৈ গৈ আছোঁ, যোনটো নেকি চৰকাৰে বৰ্তমান পৰ্টেলটো অপেন কৰিছে। তো সেইটো হৈছে PM ফচল বীমা যোজনা। তো বৰ্তমান ইয়াৰ অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে এপ্লাই চলি আছে। আপোনালোকে যদি অনলাইন এপ্লাই কৰিব বিচাৰে, আপোনালোকে কেনেধৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, কি আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব, তো তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম, আপোনালোকে কমেণ্ট কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, তো প্ৰথমে বন্ধুসকল আপোনালোকে ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।